লগতে সভাৰ পিছত আমাৰ জিলা উপায়ুক্ত মহোদয় যোন মাটি আছিলে মাটিটো নিৰীক্ষণ কৰি তাত চাই আৰু আগন্তুক দিনত তাত বিল্ডিং হ'ব বুলি তেওঁ আমাক প্ৰতিশ্ৰুতি দি গ'ল। লগতে আমাৰ ৱেষ্ট কাৰ্বি আংলঙৰ ৰাইজ দিব্যাংগ ৰাইজ আহিছিলে আজি ইমান গৰমত, আৰু এই গৰমতো আমাৰ জিলা উপায়ুক্ত মহোদয় ইয়াত আহি যে আমাক এৱাৰ কৰিলে যে আমাৰ ৰাইট কি আমাৰ সমাজক বুজালে যে তেওঁলোকে কি পাব, তাৰ কাৰণে হৃদয়ৰ পৰা বহুত ধন্যবাদ জনাব বিচাৰিছোঁ। আৰু অহা দিনত আমি এনেকৈ যুঁজি আগবাঢ়ি যাম। লগতে যিমান গাঁও আছে আমাৰ ৱেষ্ট কাৰ্বি আংলঙত, আমি জিলা উপায়ুক্ত ছাৰ ছ'চিয়েল ৱেলফেয়াৰ বাইদেউৰ লগত আমি মিলি যিমান দিব্যাংগ আছে তেওঁলোকৰ সহায়ৰ কাৰণে আমি যুঁজি যাম। আৰু আপোনালোকে নিশ্চয় গম পায় যে বিগত 2021 পৰা আমি এই ৰাষ্ট্ৰীয় দিব্যাংগ একতা সংঘ থ্ৰু মানুহক আমি সহায় বঢ়াই গৈ আছোঁ। এই ক্ষেত্ৰত আজি আমাৰ জিলা উপায়ুক্ত মহোদয়ে আমাক এটা ৰাষ্ট্ৰীয় দিব্যাংগ একতা সংঘৰ কমিউনিটি হল কাম অফিচ বিল্ডিং আমাক দিব বুলি তেওঁ ইয়াত প্ৰতিশ্ৰুতি এটা দি গ'ল। ইয়াতে আৰু বেছি নকওঁ। আজি পশ্চিম কাৰ্বি আংলঙৰ খেৰণি চাৰিআলি স্থিত আদৰ্শ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলত এদিনীয়া কাৰ্যসূচী আমি আগবঢ়াইছিলোঁ। এই কাৰ্যসূচীত আপোনাৰ হেল্থ কেম্প, লগতে এৱাৰনেছ আৰু আধাৰ এনৰলমেণ্টৰ আমি ব্যৱস্থা কৰিছিলোঁ। আৰু ইয়াত যিবিলাক কাৰ্যসূচী আজি লৈছোঁ সেই কাৰ্যসূচীটো একেবাৰে বিনামূলীয়া আমি কৰিলোঁ। আৰু ইতিমধ্যে আমাৰ ৱেষ্ট কাৰ্বি আংলঙত আমি যিহেতু ৰাষ্ট্ৰীয় দিব্যাংগ একতা সংঘৰ পৰা হয়, ইতিমধ্যে আমাৰ ৱেষ্ট কাৰ্বি আংলঙত 2000+ দিব্যাংগ লোক আমাৰ লগত জড়িত হৈ আছে। তাৰ ভিতৰত অলৰেডি 700+ দিব্যাংগ লোকে এতিয়া অৰুণোদয় পাব অহা মাহৰ 15 তাৰিখৰ পিছত। এই কথাটো আমাৰ ইতিমধ্যে মাননীয় জিলা উপায়ুক্ত মহোদয় শ্ৰী চৰাংগপানী শৰ্মা দেৱে কৈ গ'ল আমাক। ডেট মিনছ আমি সেইটো পামেই। লগতে আমি ৰাষ্ট্ৰীয় দিব্যাংগ একতা সংঘ অহা দিনত বাকী থকা যিমান দিব্যাংগ আছে আমাৰ ৱেষ্ট কাৰ্বি আংলঙত তেওঁলোকৰ আমি এৱাৰ কৰিম যে তেওঁলোকক কি সুবিধা পাব লাগে, চৰকাৰৰ পৰা কি পাব লাগে। তাৰ কাৰণে প্ৰথমত তেওঁলোকৰ চাৰ্টিফিকেট হোৱা জৰুৰী। তাৰ কাৰণে ইতিমধ্যে আমাক ডিচি ছাৰে কৈও গ'ল যে মেডিকেল কেম্প অহা মাহৰ পৰা, বিশেষকৈ এই জুলাই মাহতো একেবাৰে বেছি গৰম, তথাপিও আজি ছাৰ আহি যে আমাক ইমান ডাঙৰ হেল্প কৰি গ'ল। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।